আজিৰ দিনটোতে ৰাজ্যত চিনাক্ত হৈছে ৪৭ জন কোভিড আক্ৰান্ত ব্যক্তি। ইয়াকে লৈ ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯৫ জনলৈ বৃদ্ধি পাইছে। নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ২১ জন গোলাঘাটৰ, ৪ জন লখিমপুৰৰ, ৮ জন মৰিগাঁৱৰ, ৩ জন গোৱালপাৰাৰ, ৫ জন নগাঁৱৰ, ২ জন কাৰ্বি আংলঙৰ আৰু ১ জন হোজাইৰ তথা ১ জন MMCHৰ আৰু আন ২ জন হৈছে GMCHত চিকিৎসাধীন। আৰু আজিৰ দিনটোতে ৰাজ্যত চিনাক্ত হৈছে ৪৭ জনকৈ কোভিড আক্ৰান্ত ব্যক্তি। ইয়াকে লৈ ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা এই মুহূৰ্তলৈকে ৫৯৫ জনলৈ বৃদ্ধি পাইছে আৰু নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ২১ জন হৈছে গোলাঘাটৰ, ৪ জন লখিমপুৰৰ, ৮ জন মৰিগাঁৱৰ, ৩ জন গোৱালপাৰাৰ, ৫ জন নগাঁৱৰ, ২ জন কাৰ্বি আংলঙৰ আৰু ১ জন হোজাইৰ, ১ জন MMCHৰ আৰু আন ২ জন হৈছে GMCHত চিকিৎসাধীন। এইটো এটা পেটাৰ্ণ হিচাপত ক'ব দিগদাৰ, কিন্তু গোলাঘাটৰ যিটো ঘটনা সেইটো একেটা জেগাৰ পৰাই হোৱা ঘটনা আৰু ধেমাজি লখিমপুৰত আমি যিখিনি পজিটিভ পাই আছোঁ একেটা জেগাৰ পৰাই হোৱা। এতিয়া তেওঁলোক বাছতো একেলগে গৈছিল, ৰেলতো একেলগে আহিছিল আৰু গতিকে কোনটো সময়ত কাৰ গাত লাগিলে খবৰ কাৰণে দিগদাৰী। তেনেকৈ স্প্ৰেড হৈছে একেলগে অহাৰ কাৰণে তাৰ পৰা কথাটো হ'ল এনেকুৱা যে আমি যিসকল ক'ভিডত বৰ্তমানলৈকে স্প্ৰেড আছে সময়মতে তেওঁলোকক আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ, টেষ্ট কৰিব পাৰিছোঁ আৰু কোৱাৰেণ্টাইনৰ ভিতৰত ৰাখিব পাৰিছোঁ। সেই কথাটোৰ কাৰণে এতিয়ালৈকে আমি বহুতখিনি আমাৰ ভয়ৰ কাৰণৰ পৰা আমি দূৰত আছোঁ। এতিয়া বাকী যিখিনি কথা যে যদি আমি গম পাম মানুহকেইজন কোনদিনাখন নিগেটিভ হৈছে, যদি অহা কালি পৰহি নিগেটিভ হয় তেতিয়া গম পাম এক মূৰত লাগি আহিছে। যাব লাগিব, নতুন ডিউটিত অহাৰ আগতে তেওঁলোকে টেষ্ট কৰিব লাগিব, PPE কিট পিন্ধিব লাগিব, এটা ৰুমৰ পৰা এটা ৰুমলৈকে যাব নোৱাৰিব। হোটেলত CCTV থাকে, কোনো বয় ওপৰত নাযায়, দৰ্জাৰ মুখত খোৱাটো দি থৈ আহে, তাৰপিছত তলৰ পৰা ৰিচিপশ্যনৰ পৰা ফোন কৰি দিয়ে যে আপোনাৰ ৰুমৰ সন্মুখত খোৱা আছে। গতিকে টাচত নাহে মানুহ। অসমৰ বাহিৰত যোৱা তথ্যখিনিও আমাৰ লগত আছে। মই অহা কালি বা পৰহি আপোনালোকক যদি প্ৰয়োজন আছে মোৰ প্ৰেছ কনফাৰেন্সত মই দি দিম, সেইখিনি তথ্য আছে। ১ জুনৰ পৰা কিমান দূৰ হয় আমি নাজানো, কিন্তু ক্লাছ 10 আৰু 12ৰ কাৰণে আমি স্কুলবিলাক খুলি দিয়াৰ এটা মনত আঁচনি বনাই ৰাখিছোঁ যে আজিৰ পৰা আমি আপোনালোকে এইটো ভাল পাব যে আজিৰ পৰা ক্লাছ 12ৰ বিনামূলীয়া কিতাপৰ বিতৰণ আৰম্ভ হৈ গ'ল আৰু বহুত ইমান বিপদৰ মাজতো আজি বিনামূলীয়া কিতাপ বিতৰণ হৈ গ'ল। আমি চেষ্টা কৰিম যে ১ জুনৰ পৰা নহ'লেও 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ক্লাছ খুলি দিয়া। সেইটো কথাৰ কাৰণে ভাৰত চৰকাৰৰ কি নিৰ্দেশ আহে আমি চাই আছোঁ, কিন্তু নিৰ্দেশ যি ধৰণে আহক আমি পঢ়ি চোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ স্বাভাৱিক জীৱন ঘূৰাই অনাৰ বাবে আমি আপ্ৰাণ প্ৰচেষ্টা কৰিম। আমাৰ মানে মোটামুটি আমি এটা হিচাপ কৰি লৈছোঁ যে ক্লাছ 12ৰ ষ্টুডেণ্টবিলাক ক'ত আছে। যদি হেণ্ডিকৰ ছোৱালী শিৱসাগৰত আছে, শিৱসাগৰতে যাতে ক্লাছ কৰিব পাৰে, হেণ্ডিকত আহিব নালাগে, তেনেকুৱা আমাৰ অলৰেডি প্লেনিং বনোৱা হৈ গৈছে। যিকোনো মুহূৰ্ততে এই ঘোষণাটো হ'ব পাৰে যে আজি যদি কোনোবা ছোৱালী কটনত পঢ়ে, নগাঁৱত আছে, তেওঁ নগাঁও কলেজতে ক্লাছ কৰিব, কটনত আহিব নালাগে। তেনেকুৱা ব্লুপ্ৰিণ্ট এখন ক্লাছ 12 আৰু 10ৰ কাৰণে আমি প্ৰস্তুত কৰি থৈ দিছোঁ। যিকোনো মুহূৰ্ততে এইটো ঘোষণা হ'ব। এখন ৰেলে গোলাঘাটলৈ মাতি আনিছে বিপদ। এতিয়া কোভিড আক্ৰান্তৰ শীৰ্ষত গোলাঘাট জিলা। শ্ৰমিক এক্সপ্ৰেছেৰে বহিৰাজ্যৰ পৰা গোলাঘাটলৈ অহা বৃহৎ সংখ্যক লোক কোভিড-19ত আক্ৰান্ত। এই পৰ্যন্ত জিলাখনৰ 93 জন ব্যক্তি আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু ইয়াৰে 84 জন আক্ৰান্ত বহিৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি অহা লোক আৰু 9 জন আছিল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা। 23 মেত অসমলৈ অহা শ্ৰমিক এক্সপ্ৰেছেৰে গোলাঘাটলৈ আহিছিল 384 জন
লোক আৰু মৰিয়নি ষ্টেচনৰ পৰা গোলাঘাট জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ অহা হৈছিল এই লোকসকলক ইয়াৰে অধিকাংশই বহিৰাজ্যত সিকিউৰিটি গাৰ্ড শ্ৰমিক হিচাপে কৰ্মৰত আছিল অসাৱধানতাৰে ৰেলত অহা এই 384 জন লোকৰ পৰীক্ষাত পৰ্যায়ক্ৰমে ওলাইছে বৃহৎ সংখ্যক কৰোনা আক্ৰান্ত ব্যক্তি ইয়াৰ বাবে গোলাঘাট জিলাত কোভিড-19 পজিটিভ আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে কিন্তু গোলাঘাটৰ যিটো ঘটনা সেইটো একেটা জেগাৰ পৰাই হোৱা ঘটনা আৰু ধেমাজি লখিমপুৰত আমি যিখিনি পজিটিভ পাই আছো একেটা জেগাৰ পৰাই হোৱা এতিয়া তেওঁলোক বাছতো একেলগে গৈছিল ৰেলতো একেলগে আহিছিল আৰু একেখন জেগাৰ পৰাই গতিকে কোনটো সময়ত কাৰ গাত লাগিলে খবৰ কাৰণে দিগদাৰী এইটো তেনেকৈ স্প্ৰেড হৈছে একেলগে অহাৰ কাৰণে তাৰ পৰা কথাটো হ'ল এনেকুৱা যে আমি যিসকল কোভিডত বৰ্তমানলৈকে স্প্ৰেড আছে সময়মতে তেওঁলোকক আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ টেষ্ট কৰিব পাৰিছোঁ আৰু কোৱাৰেণ্টাইনৰ ভিতৰত ৰাখিব পাৰিছোঁ সেই কথাটোৰ কাৰণে এতিয়ালৈকে আমি বহুতখিনি আমাৰ ভয়ৰ কাৰণৰ পৰা আমি দূৰত আছোঁ এতিয়া বাকী যিখিনি কথা যে যদি আমি গম পাম মানুহকেইজন কোনদিনাখন নিগেটিভ হৈছে যদি অহা কালি পৰহি নিগেটিভ হয় তেতিয়াহ'লে গম পাম এক মূৰত লাগি আহিছে যদি 5 দিন পিছত নিগেটিভ হয় গম পাম যে সেইখিনি ৰেলত লাগিছে 8 দিন যিদিনাখনৰ পৰা গন্তি কৰিব পৰা যাব গতিকে ৰেলত লাগিলে বাছত লাগিলে জাগাখনৰ পৰাই লাগি আহিলে এই ঘটনাখিনি নিগেটিভ হ'লে আমি হিচাপ কৰি বেক কেলকুলেশ্যন কৰিব পাৰোঁ যে ঠিক আছে 8-9 দিন আগত এইটো ঘটনা হৈছিল 8-9 দিন আগত তেওঁ অমুকত আছে লখিমপুৰৰ কেছটো এতিয়া গোলাঘাটৰ পেচেণ্টখিনি আজি আৰু কালি মেডিকেলত সোমাইছে অহা কালি বা পৰহি আমি টেষ্ট কৰিম যদি নিগেটিভ হৈ গ'ল তেতিয়া আপুনি বুজিব লাগিব এইবোৰ এক মূৰত হৈছে যদি নিগেটিভ হোৱা নাই তেতিয়াহ'লে আপুনি বুজিব লাগিব যে এইবোৰ জাৰ্ণিটোত হৈছে গতিকে সেই দিনটো তেনেকৈ আমি ল'ব পাৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি বৰ্তমান কটন বা গুৱাহাটী বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইন লোৱাৰ আমাৰ পৰিকল্পনা নাই আৰু মানুহৰ অহাৰ গতিটো বহু জিলাৰ ক্ষেত্ৰত নিম্নমুখী হৈছে কিন্তু কিছু জিলাৰ ক্ষেত্ৰত ঊৰ্ধ্বমুখী হৈছে এতিয়া যিমান দূৰ পাৰোঁ আমি গুৱাহাটীৰ হোটেলবিলাক লৈ চলি আছোঁ কাৰণ আমাৰ মনত ইচ্ছা যে যিমান সোনকালে পাৰোঁ কলেজ আৰু স্কুলবিলাক শিক্ষাৰ কাৰণে আমি খুলি দিব লাগে কিন্তু গোটেই কথাটো হ'ল যে যেতিয়া আমি নোৱাৰোঁ কেতিয়াবা ৰাতি এনেকুৱা এটা অদ্ভুত সিদ্ধান্ত ল'ব লাগে যে ৰাতি এখন ট্ৰেইন আহি পালে 200 ল'ৰা সোমালে 200 মানুহ আহিলে ৰাতি আধা ঘণ্টাৰ ভিতৰতে আমি সিদ্ধান্ত ল'ব লাগিব যে ক'তো জেগা নাই ইয়াত সোমোৱাই দিম গতিকে কিছুমান কথা আগৰ পৰাই ক'ব নোৱাৰি কিন্তু গোটেই সমাজৰে অসুবিধা হৈ আছে আৰু এইবিলাকতো ল'ৰা ছোৱালীবিলাকৰ দেউতাক মাকৰ ভালৰ কাৰণে আমি কৰি আছোঁ যদি তেওঁলোকক ঘৰত যাব দিওঁ সেই ল'ৰা ছোৱালীৰে কোনোবা দেউতাক মাকক ধৰিব গতিকে ল'ৰা ছোৱালীৰ কাৰণে নহয় আমি আমাৰ পিতৃ মাতৃসকলৰ কাৰণে কামবিলাক কৰি আছোঁ গতিকে দেউতাক মাকৰ কাৰণে যদি ল'ৰা ছোৱালীয়ে ছেক্ৰিফাইচ নকৰে কাৰ কাৰণে ল'ৰা ছোৱালীয়ে ছেক্ৰিফাইচ কৰিব জীৱন হয় নহয় কোনো আজিৰ দিনটোত মই ক'লোঁ না আজিৰ দিনটোত কটন গুৱাহাটী বিশ্ববিদ্যালয় এইবোৰ আমাৰ পৰিকল্পনাৰ ভিতৰত নাই শ্বৰ্ট টাৰ্ম পৰিকল্পনাত আমাৰ নাই কিন্তু অহাকালি যদি এতিয়া ধুবুৰীত যোৱাকালি 2800 মানুহ সোমাইছে ডিচিয়ে পৰিকল্পনা কৰিবতো সময় পোৱা নাই য'ত যেনেকৈ পাইছে মানুহ সোমোৱাই দিছে সেইকাৰণে পৰিকল্পিতভাৱে হ'লে আমাক সেই হোষ্টেল দুটাখিনিৰ প্ৰয়োজন নাই কিন্তু যদি পৰিকল্পনাৰ আপুনি বাহিৰত গুচি যাব লাগে মানুহ বহুত সোমাই যায় তেতিয়া আপুনি কি কৰিব সেইকাৰণে আমি আৰু বয় বস্তু ক্ষতি হ'ব নিদিওঁ আৰু খুব বেছি হোষ্টেলত যোৱাৰ পৰিকল্পনাও আমাৰ নাই কাৰণ টয়লেটছ ব্লকৰো সমস্যা আছে আমি হোটেলখিনিতে কামখিনি কৰিব খুজিছোঁ কিন্তু নোৱাৰা হৈ গ'লে কি কৰিম সেই বিষয়টো সকলোৱে নিশ্চয় ভাবি গুণি চাব আজি তোমাৰ ৰাতিপুৱা তেজপুৰত আমাৰ মিনিষ্টাৰ পীযুষ হাজৰিকা আছে মই বহুত হোৱাটছআপো পাইছোঁ তেওঁলোকে কৈছে ইমান ভাল এৰেঞ্জমেণ্ট হৈছে
গতিকে খেলি মেলিটো হৈছিল ব্ৰেকফাষ্টটো সময়ত গৈ পোৱা নাই কথাটো ইমানেই খেলি মেলি সেই খেলি মেলিটো কৰাৰ কাৰণে এটা মানুহকেইজন 14 দিন সোমাই থাকিব লাগিব কাৰণ তেওঁলোকে যে ডিষ্টেঞ্চটো নামানিলে একেলগে যে ওলাই আহিলে এতিয়াতো আমি ৰিলিজ কৰিব দিব নোৱাৰা হৈ গ'লো এটা মানুহে বুজি পোৱা নাই বহুত মানুহে তো বানপানীৰ কেম্পৰ লগত কম্পেয়াৰ কৰে বুলি হুলস্থুল কৰিবলৈ আহিল মণিৰাম দেৱানতো তেওঁলোক ওলাই আহিল হুলস্থুল কৰি যিকেইজন মানুহ 7 দিনত যাবলগীয়া আছিল এতিয়া 12 দিন হ'ল আৰু 14 দিন নোহোৱালৈকে আমি মানুহকেইজনক এৰুৱাব নোৱাৰোঁ কাৰণ ইজনৰ সিজনৰ লগত তেওঁলোকে হাত দি দিলে লগ হৈ গ'ল গতিকে যিমানেই কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং নামানিব 14ৰ পৰা 28 দিনলৈকে আমি তেওঁলোকক ৰাখি থ'ব লাগিব সেইকাৰণে তেজপুৰতো যিটো ঘটনা যিকেইজন মানুহ টিভিৰ ফ্ৰেমত আহিলে তেওঁলোক 7 দিনত যাব লাগিছিল কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিং নামানাৰ কাৰণে এতিয়া তেওঁলোক 14 দিন থাকিব লাগিব সেইকাৰণে ইয়াত আন্দোলন যি আছে ভৱিষ্যতে কৰক এতিয়া নহয় এতিয়া অন্তত নিজে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক দূৰে দূৰে থাকক ওলাই যাওক ওলাই গৈ চৰকাৰৰ বিৰুদ্ধে যি ক'ব লগা আছে এইটো বাহিৰত গৈ কৰক যদি ভিতৰত গৈ থাকে তেওঁলোকৰ ডিউৰেশ্যনটো বাঢ়ি গৈ থাকিব তেওঁলোক ওলাই আহিব নোৱাৰিব এতিয়া মণিৰাম দেৱানত তেনেকৈ 400 মানুহ সোমাই গ'ল ওলাই আহিব পৰা নাই আজি তেওঁলোকৰ মোক এতিয়া SMS ছাৰ 12 দিন হৈ গ'ল মই এটা মই কি কৰিম কাৰণ তহঁতিটো মিলি গ'লি ইজনে সিজনৰ লগত এতিয়া টেষ্ট কৰিলেতো তাতেই পাই থাকিম সেইকাৰণে আমি এটা সময় ল'ম যে হয় 28 দিন পাৰ হৈ গ'ল এতিয়া আৰু ইজনৰ সিজনৰ সংক্ৰমণ নহয় আমি ৰিলিজ কৰি দিম এনেকুৱা কৰিলে আমাৰো অসুবিধা ঠাইৰ অসুবিধা হৈ গ'ল এতিয়া মণিৰাম দেৱানত আমি নতুন মানুহ দিব পৰা নাই আমাৰ স্পেচৰ অসুবিধা হৈ যায় সেইকাৰণে ব্ৰেকফাষ্ট লাঞ্চ লৈ কাজিয়া কৰা আন্দোলন কৰা এইবিলাক সময় নহয় কিন্তু কিছুমান মানুহেতো কিন্তু অহাকালি যদি এতিয়া ধুবুৰীত যোৱাকালি 2800 মানুহ সোমাইছে ডিচিয়ে পৰিকল্পনা কৰিবতো সময় পোৱা নাই য'ত যেনেকৈ পাইছে মানুহ সোমোৱাই দিছে সেইকাৰণে পৰিকল্পিতভাৱে হ'লে আমাক সেই হোষ্টেল দুটাখিনিৰ প্ৰয়োজন নাই কিন্তু যদি পৰিকল্পনাৰ আপুনি বাহিৰত গুচি যাব লাগে মানুহ বহুত সোমাই যায় তেতিয়া আপুনি কি কৰিব সেইকাৰণে আমি কাৰো বয় বস্তু ক্ষতি হ'ব নিদিওঁ আৰু খুব বেছি হোষ্টেলত যোৱাৰ পৰিকল্পনাও আমাৰ নাই কাৰণ টয়লেটছ ব্লকৰো সমস্যা আছে আমি হোটেলখিনিতে কামখিনি কৰিব খুজিছোঁ কিন্তু নোৱাৰা হৈ গ'লে কি কৰিম সেই বিষয়টো সকলোৱে নিশ্চয় ভাবি গুণি চাব আজিতো মই ৰাতিপুৱা তেজপুৰত আমাৰ মিনিষ্টাৰ পীযুষ হাজৰিকা আছে মই বহুত হোৱাটছআপো পাইছোঁ তেওঁলোকে কৈছে ইমান ভাল এৰেঞ্জমেণ্ট হৈছে গতিকে খেলি মেলিটো হৈছিল ব্ৰেকফাষ্টটো সময়ত গৈ পোৱা নাই কথাটো ইমানেই খেলি মেলি সেই খেলি মেলিটো কৰাৰ কাৰণে এটা মানুহকেইজন 14 দিন সোমাই থাকিব লাগিব কাৰণ তেওঁলোকে যে ডিষ্টেঞ্চটো নামানিলে একেলগে যে ওলাই আহিলে এতিয়াতো আমি ৰিলিজ কৰিব দিব নোৱাৰা হৈ গ'লো এটা মানুহে বুজি পোৱা নাই বহুত মানুহেতো বানপানীৰ কেম্পৰ লগত কম্পেয়াৰ কৰে বুলি হুলস্থুল কৰিবলৈ আহিল মণিৰাম দেৱানতো তেওঁলোক ওলাই আহিল হুলস্থুল কৰি যিকেইজন মানুহ 7 দিনত যাবলগীয়া আছিল এতিয়া 12 দিন হ'ল আৰু 14 দিন নোহোৱালৈকে আমি মানুহকেইজনক এৰুৱাব নোৱাৰোঁ কাৰণ ইজনৰ সিজনৰ লগত তেওঁলোকে হাত দি দিলে লগ হৈ গ'ল গতিকে যিমানেই কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং নামানিব 14ৰ পৰা 28 দিনলৈকে আমি তেওঁলোকক ৰাখি থ'ব লাগিব সেইকাৰণে তেজপুৰতো যিটো ঘটনা যিকেইজন মানুহ টিভিৰ ফ্ৰেমত আহিলে তেওঁলোক 7 দিনত যাব লাগিছিল কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিং নামানাৰ কাৰণে এতিয়া তেওঁলোক 14 দিন থাকিব লাগিব সেইকাৰণে ইয়াত আন্দোলন যি আছে ভৱিষ্যতে কৰক এতিয়া নহয় এতিয়া অন্তত নিজে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক দূৰে দূৰে থাকক ওলাই যাওক ওলাই গৈ চৰকাৰৰ বিৰুদ্ধে যি ক'ব লগা আছে এইটো বাহিৰত গৈ কৰক যদি ভিতৰত গৈ থাকে তেওঁলোকৰ ডিউৰেশ্যনটো বাঢ়ি গৈ থাকিব তেওঁলোক ওলাই আহিব নোৱাৰিব এতিয়া মণিৰাম দেৱানত তেনেকৈ 400 মানুহ সোমাই গ'ল ওলাই আহিব পৰা নাই আজি তেওঁলোকৰ মোক এতিয়া SMS ছাৰ 12 দিন হৈ গ'ল মই এতিয়া মই কি কৰিম কাৰণ তহঁতিটো মিলি গ'লি ইজনে সিজনৰ লগত এতিয়া টেষ্ট কৰিলেতো তাতেই পাই থাকিম সেইকাৰণে আমি এটা সময় ল'ম যে হয় 28 দিন পাৰ হৈ গ'ল এতিয়া আৰু ইজনৰ সিজনৰ সংক্ৰমণ নহয় আমি ৰিলিজ কৰি দিম এনেকুৱা কৰিলে আমাৰো অসুবিধা ঠাইৰ অসুবিধা হৈ গ'ল এতিয়া মণিৰাম দেৱানত আমি নতুন মানুহ দিব পৰা নাই আমাৰ স্পেচৰ অসুবিধা হৈ যায় সেইকাৰণে ব্ৰেকফাষ্ট লাঞ্চ লৈ কাজিয়া কৰা আন্দোলন কৰা এইবিলাক সময় নহয় কিন্তু কিছুমান মানুহেতো বানপানীৰ কেম্পৰ লগত তুলনা কৰি আছে যে খোৱা পোৱা নাই গতিকে অলপমান প্ৰতিবাদ কৰোঁ
এইটো 2 পেকেট বিস্কুট লগত লৈ আহি সোমাই যাব লাগে যাতে আমি চলি থাকিব পাৰোঁ কাৰণ দিব যোৱা মানুহ যাব নোখোজে নহয় ভিতৰত টয়লেট চাফা কৰিব মানুহ যাব নোখোজে জাবৰ চাফা কৰিব যাব নোখোজে গতিকে তেওঁলোক আজিকালি মানুহক এতিয়া আমি 30,000 টকা দৰমহা দিয়াৰ পিছতো মানুহে কৈছে কাম নকৰোঁ এনে যি সেই একে মানে আমাৰ হস্পিটেলত মাহত 3,000 কাম কৰি আছে সেইকাৰণে এইটো এটা বেলেগ ধৰণৰ সমস্যা আগত আমি কোনো দেখা নোপোৱা সমস্যা তাৰমানে